ডিউটিলৈ আহি গ'লোঁ বন্ধুসকল। এয়া চাওক, এয়া মোৰ মেচিন এক্টিভ লোড কৰিলোঁ। কালি এক্টিভ লোড কৰি যি ৰখিলোঁ আৰু গুচি গ'লোঁ, একেবাৰে লোড নকৰিলোৱে। এয়া মেচিনটো, এইটো মেচিনটো আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈ গৈছে কি মানে, কোনোবাই যদি ফাৰ্নাৰ চলোৱা অপাৰেটাৰ আছে বন্ধু জনাবচোন। ইউৰিয়া হয়, এতিয়াতো বহুত গাড়ীত ইউৰিয়া আহিছে, যিহেতু BS5 দেখিছে ফাৰ্নাৰ গগৈ মালিকৰ নাম। এয়া টায়াৰ, এইটো বেক চাইড। সেইটো মানে কি হ'ল প্ৰব্লেমটো, গাড়ীখন এইটো ইয়ালৈ থৈ লওঁ দেই গিলানটো। এতিয়া আপত যেতিয়া মানে কি আপোনাৰ গৈ আছোঁ, এটা আপ পালোঁ, আপত গৈ কিনে যেতিয়া মানে পিক আপ ভাঙি যায় গাড়ীখন, পিক আপটো ল'বলৈ বহুত দেৰি লাগে, পটকৈ নুঠে পিক আপটো। ওপৰলৈ উঠাবলৈ বহুত কষ্ট। মেচিনটো এনেই চলাবলৈ ভালেই, কিন্তু অলপ প্ৰব্লেম পাইছোঁ যিহেতু। এতিয়া মই ইয়াত থকা বেলেগ বন্ধুসকলক সুধিছোঁ, তেওঁলোকে কৈছে তই এনেকৈ প্ৰব্লেম দিয়া নাই, এই মেচিনটোহে এনেকুৱা প্ৰব্লেম বুলি কৈছে। এইটো যিহেতু 25 টন, এইটো AC 25 টন দেখিছে, F250। তাকে প্ৰব্লেমটো কি বাৰু কোনোবাই যদি জানে জনাবচোন, কিহৰ কাৰণে প্ৰব্লেমটো দি আছে। এয়া এৰিয়াটো, এইখন মাধৱপুৰ অভাৰব্ৰিজ, কাম চলি আছে, তাত মোৰো কাম চলি আছে। এনেইতো গাড়ীখন ঠিকে আছে চলাবলৈ, সেই খালি এটাই প্ৰব্লেম পাইছোঁ কি, গাড়ীখনৰ যিটো পিক আপ ভাঙি যায়, পিক আপ ল'বলৈ টাইম লাগে। সেই প্ৰব্লেমটো বহুত কষ্ট হয়, যিহেতু এতিয়া আপোনাৰ বৰ ডাঙৰ আপো নহয়, সৰু সৰু আপতে মানে কি পিক আপটো ভাঙি যায়। এতিয়া তাত আগলৈ যাবলৈ আকৌ 1 মিনিট প্ৰায় 30 ছেকেণ্ড 40 ছেকেণ্ড টাইম লাগি যায় মানে। সেইটো কাৰণেহে মেচিনটো চলাবলৈ বৰ এটা ভাল লগা নহয়। এনেইতো ঠিকে আছে, লোডিং চডিঙতো একো প্ৰব্লেম নাই, আগফালে জেক আছে। সেয়া কোনোবাই জানে যদি জনাবচোন।